হয়, এটা পথ দেখুৱাম আমি NKTV দৰ্শকসকলক আৰু চৰকাৰক প্ৰশাসনক দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম। আৰু পথটো হৈছে এগৰাকী স্বাধীনতা সংগ্ৰামৰ নামত নামাকৰণ কৰা এটা পথ, নৰপতি পথ। আৰু এই পথটো কৃষ্ণাই ৭৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উপৰতৰালৈকে, য'ত কেইবা শতাধিক গাঁৱৰ লোকে অহা যোৱা কৰে। প্ৰতিদিনে এই পথেৰে অহা যোৱা কৰে হাজাৰৰ অধিক লোক। আৰু মই মোৰ সহযোগী নিপুলক ইয়াৰ পৰিৱেশটো দেখুৱাব ক'ম। পথটো আচলতে দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এই পথৰ যি অৱস্থা, সেই দুৰৱস্থাই কিন্তু হাহাকাৰ দেখুৱাইছে এই অঞ্চলবাসী ৰাইজক। কাৰণ সন্মুখত বিদ্যালয় এখন নহয়, আচলতে এই পথেৰে বিদ্যালয়, মহাবিদ্যালয়, অফিচ কাছাৰী সকলো কাম কাজৰ কাৰণে এই পথেৰে ওলাই যাব লাগে। কিন্তু এই পথটো দীৰ্ঘদিন ধৰি মেৰামতি হোৱা নাই। কাৰণ চৰকাৰে আচলতে উন্নয়নৰ কথা সততে কৈ থাকে, বিকাশৰ কথা কৈ থাকে, পৰিৱৰ্তনৰ কথা কৈ থাকে। কিন্তু এই লোকসকলে নৰপতি পথেৰে কৃষ্ণাইৰ পৰা উপৰতলালৈকে যোৱা যিটো পথ, সেই পথেৰে অহা যোৱা কৰা লোকসকল কিন্তু প্ৰতিদিনে যাতনা ভোগ কৰিবলগীয়া হৈছে। মই ইয়াৰ পৰিৱেশ দেখুৱাম, সমান্তৰালকৈ কথা পাতিব বিচাৰিম। কাৰণ শতাধিক গাঁৱৰ লোক এইফালেদি অহা যোৱা কৰে। যদি আমি কওঁ যে প্ৰতিদিনে হাজাৰৰ অধিক লোক অহা যোৱা কৰে, তথাপিও আচলতে ভুল নহ'ব। কাৰণ এনেদৰে স্কুলে ছাত্ৰ ছাত্ৰী লৈ সকলোৱে আহিব লাগে এই পথেৰে। আৰু এই পথৰ যি অৱস্থা, শেহতীয়াকৈ এই দুৰৱস্থাই কিন্তু এই অঞ্চলৰ লোকসকলক ত্ৰাহি মধুসূদন দেখুৱাইছে। মই পুনৰবাৰ কৈছোঁ যে বিকাশ, উন্নয়ন আৰু পৰিৱৰ্তনৰ যি শ্লোগান আছিল, সেয়া আচলতে বহু অঞ্চলত এতিয়া অসাৰ প্ৰতিপন্ন হৈছে। মই এই পথৰ যিটো দুৰৱস্থা, কি ইয়াত প্ৰতিদিনে যাতনা ভোগ কৰিবলগীয়া। হয় হয়, আচলতে এই যিটো নৰপতি ৰাস্তা বুলি যিটো এটা অত্যন্ত মানে পুৰণা ঐতিহ্যমণ্ডিত এটা ৰাস্তা, যিটো ৰাস্তাৰ এটা বুৰঞ্জী আছে। গতিকে এই ৰাস্তাটো আজি এনেকুৱা মুহূৰ্তত এনেধৰণে থকাটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ কথা। আমি চৰকাৰক অনুৰোধ জনাওঁ যে যিটো ৰাস্তা আজি বহু বছৰ ধৰি যে এই ৰাস্তাটো যিটো কদৰ্য ৰূপ, এই ৰূপটো যাতে মানে নাইকিয়া কৰে। কাৰণ ইয়াৰ মাজেৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালী, হাজাৰ হাজাৰ মানুহ এই মাহৰ পথেৰে সুদূৰ মানে উপৰতলাৰ পৰা যিটো একদম মলানডুবি কৃষ্ণালৈকে যিটো সংযোগী যিটো ৰাস্তা, হাজাৰ হাজাৰ মানুহ মটৰ চাইকেলেৰে হওক, গাড়ীৰে হওক, পিলপিলিৰে হওক অহা যোৱা কৰে। আটাইতকৈ বেয়া কথা যে ল'ৰা ছোৱালীবিলাকে ইমান সৰু ল'ৰা ছোৱালীবিলাকে এইটো ৰাস্তাতে কেতিয়াবা পৰি তেওঁলোকৰ অৱস্থা নোহোৱা হয়, কেতিয়াবা গাঁতত পৰি যায়, কেতিয়াবা অলপ ড্ৰেছবিলাকৰ অৱস্থা শেষ হৈ যায়। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যাতে মানে অত্যন্ত কম সময়ৰ ভিতৰত এই ৰাস্তাটো এটা ভাল ৰাস্তাটো ৰূপান্তৰিত কৰি ল'ৰা ছোৱালীখিনি আৰু মানুহখিনি মানে আমাৰ যাতায়াত কৰা মানুহখিনি যাতে এটা উপকাৰ সাধন কৰে। মই চৰকাৰৰ তাকে অনুৰোধ জনাইছোঁ। আমি পৰিৱেশ দেখুৱাইছোঁ। এই অৱস্থা আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি দুৰ্যোগ ভুগিবলগীয়া হৈছে। কাৰণ এই পথটো প্ৰতিদিনে, কাৰণ শতাধিক গাঁৱৰ লোকে অহা যোৱা কৰে এই পথেৰে। আৰু এই পথটো কিন্তু দীৰ্ঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত গোটেই এই পথছোৱা ইয়াত জৰাজীৰ্ণ ৰূপ লৈছে। মই পুনৰ কথা পাতিম আৰু এইখিনিতে পুনৰবাৰ কৈছোঁ যে আচলতে বিকাশ, উন্নয়ন তথা পৰিৱৰ্তনে স্পৰ্শ নকৰা এটা অঞ্চল। আৰু এই অঞ্চলটোত প্ৰতিদিনে যাতনা ভোগ কৰিবলগীয়া হৈছে কণ কণ শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ ৰাইজ। হয়, আমাৰ এই নৰপতি যিটো পথ, আজি কেইবাবছৰ ধৰি ইয়াৰ মানে জৰাজীৰ্ণ অৱস্থা। আৰু এই অৱস্থাত আমাৰ কৃষ্ণাইৰ পৰা ইপিনে উপৰতলালৈকে এটা সংযোগী পথ। আজি আমি এই অঞ্চলবাসী যদি কিবা কাৰণে আমি চাৰ্কেলত যাব লগা হয়, এইটো ৰাস্তাতে যাওঁ, চাৰ্কেল অফিচ তাত মাটিয়াত। গতিকে এই কৃষ্ণাইবাসী অঞ্চল এইটো ৰাস্তাৰে অহা যোৱা কৰে। আৰু সেইফালৰ মানুহ ইফালেদি বিভিন্ন হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে। তাত তেনেকৈ অহা যোৱা কৰা আমাৰ যি অৱস্থা হৈছে, মানে বৰষুণ আহিলেতো আৰু এনেকুৱা হয় কিছুমান ঠাইত মানে কিছুমান চাগে বাইক চাইকেল বা কি এনেকৈ বাগৰি পৰা আমি লক্ষ্য কৰিছোঁ বহুত ক্ষেত্ৰত। গতিকে আমি এইটো ক্ষেত্ৰত আমি অনুৰোধ জনাওঁ আজি আপোনালোকৰ NKTVৰ জৰিয়তে চৰকাৰে যাতে এইটো বিহিত ব্যৱস্থা লৈ মানে ৰাস্তাটো সোনকালে এটা কিবা মেৰামতি কৰি আমাৰ এই ৰাস্তাত চলাচল কৰা ৰাইজক যাতে এইটো উপকৃত কৰে। কি ক'ব চৰকাৰক? এতিয়া আমি আৰু চৰকাৰত কি ক'ম, যে ৰাস্তাটো সোনকালে ঠিক কৰি দিব লাগে আৰু ল'ৰা ছোৱালীক যাবলৈ সুবিধা কৰি দিব লাগে। আচলতে এনেদৰে দুৰ্ভোগ ভুগিব লগা হৈছে এই অঞ্চলৰ লোকসকলে। মই পুনৰবাৰ কৈছোঁ, ইয়াতে কিছু ছাত্ৰ ছাত্ৰী এনেকৈ যাব, মই কথা পাতিবলৈ চেষ্টা কৰিম। মই পুনৰবাৰ কৈছোঁ যে এয়া আচলতে উন্নয়ন আৰু এক্সাম আছে। কোন স্কুলৰ পৰা? কৃষ্ণাই মণ্টেশ্বৰী হাই স্কুল। অসুবিধা কেনেকুৱা হয়? বহুত অসুবিধা হয়, কাৰণ ল'ৰা ছোৱালী অকলে পিলপিত পঠাই দিয়া হয় না, পৰি যাবৰ ভয় আছে, পিলপিলি এক্সিডেণ্ট হৈ ৰাস্তাটো এনেকুৱা হৈছে অৱস্থা, অসুবিধা। এয়া পৰিৱৰ্তন, উন্নয়ন আৰু বিকাশৰ এখন বাস্তৱ ছবি আমি দেখুৱাইছোঁ NKTV দৰ্শকসকলক। আৰু আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম চৰকাৰক, জিলা প্ৰশাসনক, যিটো পথ আচলতে নামাকৰণ কৰা হৈছিল এগৰাকী স্বাধীনতা সংগ্ৰামী নৰপতি বসুমতাৰীৰ নামত। আৰু সেইকাৰণে সেই পথটোৰ নাম হৈছে নৰপতি পথ। কিন্তু পৰিতাপৰ বিষয় যে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ নামত নামাকৰণ পথৰ যি দুৰৱস্থা, সেই দুৰৱস্থা দেখিলে আচলতে
লাজ লগাই নহয় আচলতে এই পথেৰে চলাচল কৰা একেবাৰে অসম্ভৱ। গতিকে যদি চৰকাৰে অন্তত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি সন্মান জনাই হ'লেও শীঘ্ৰে এই পথ মেৰামতিৰ দাবী জনাইছে। আৰু আমি চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিছোঁ যে উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কৈ থকাৰ পিছতো চৰকাৰৰ যি বাট পথৰ অৱস্থা, সেয়া বাট পথৰ আমি এখন জীয়া ছবি আমি দাঙি ধৰিছোঁ।